চিৰাঙত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন দুখন নহয়, একেলগে 6খনকৈ বাহন দুৰ্ঘটনাত পতিত হ'ল। এডাল সাপৰ বাবে দুৰ্ঘটনাত পতিত হ'ল 6খনকৈ বাহন। হৃদয় বিদাৰক এই পথ দুৰ্ঘটনাৰ দৃশ্য হৈছে চিৰাঙৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ। দুৰ্ঘটনাত পতিত হোৱা এয়া বাহন নম্বৰ 1, বাহন নম্বৰ 2, বাহন নম্বৰ 3 আৰু সম্পূৰ্ণ নিস্তনাভূত হোৱা এয়া বাহন নম্বৰ 4। আৰু এনেদৰে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাশীকুট্টাৰ অঞ্চলৰ পথৰ কাষে কাষে দুৰ্ঘটনাত পতিত হৈ লাং লাং ঠাং ঠাংকৈ পৰি ৰৈছে 6খনকৈ বাহন। খবৰ অনুসৰি একেবাৰে সন্মুখত থকা এখন বাহনে ভূটানৰ অভিমুখে গৈ থাকোঁতে ৰাস্তাৰ ওপৰত প্ৰত্যক্ষ কৰে এডাল প্ৰকাণ্ড সাপ। আৰু সাপডাল দেখা মাত্ৰকে সন্মুখৰ বাহনখনে ব্ৰেক মাৰিবলৈ বাধ্য হয়। কিন্তু পাছফালৰ পৰা তীব্ৰ বেগত আহি থকা এই টেংকাৰখনে এফালৰ পৰা এখন এখনকৈ মহতিয়াই নিয়ে 6খনকৈ বাহন। ফলত এই দুৰ্ঘটনা ঠাইতে মৃত্যু হয় এগৰাকী ব্যক্তিৰ। আমি বঙাইগাঁৱৰ পৰা ভূটান অভিমুখে আহি আছিলোঁ। আহি থকা অৱস্থাত ৰাস্তাৰ সন্মুখত আমি এডাল সাপ দেখা পাওঁ। সাপডাল দেখা পোৱাৰ লগে লগে আমি আমাৰ গাড়ীখন ৰখাই দিওঁ। ৰখাই দি সাপডাল পাৰ হ'বলৈ পোৱা নাই। পিছফালৰ পৰা এখন তেলৰ টেংকাৰ এখন আহিছে। তেলৰ টেংকাৰখনে আহি পেলাই আমাৰ পিছফালে থকা 3খন গাড়ীক পূৰা মহতিয়াই লৈ যায় আৰু সৰ্বশেষত আমাৰ গাড়ীখনত খুন্দা মাৰে। খুন্দা মাৰাত আমাৰ পিছফালৰ গাড়ীখন আপোনালোকৰ অৱস্থা দেখা পাইছে, এজন স্পট ডেড হৈছে আৰু বাকী 2খন গাড়ীৰ অৱস্থা নাইকিয়া। আমি সৌভাগ্যক্ৰমে আমাৰ একো হোৱা নাই, আমি বাচিছোঁ। এজনটো স্পট ডেড হৈছে আৰু 4জন ইনজৰ্ড হৈছে। আৰু এখন গাড়ীয়ে পিছফালৰ পৰা মহতিয়াই আহি একেবাৰে আহি পেলাই এখন গাড়ীত ইয়াতে আহি পাই এইখিনি জেগা পাইছে। কেইখন গাড়ী মহতিয়াইছে? টোটেল 4খন গাড়ী মহতিয়াইছে। আমাৰখনক লৈ পেলাই 4খন মহতিয়াইছে। আমাৰো গাড়ীখনৰ পিছফালে হৈছে, নষ্ট হৈছে। বাকীকেইখনৰ মানুহ এজন স্পট ডেড আৰু বাকী 3-4জনৰ হৈছে, আঘাতপ্ৰাপ্ত হৈছে। আপোনালোক ক'ৰ পৰা আহিছে? মই মঙলৰ পৰা আহিছোঁ। হয়, মঙলৰ পৰা আহিছোঁ। সময় তেতিয়া 3:20 তেনেকুৱা সময়। গাড়ীখন সম্পূৰ্ণ ফুল স্পীডত আছিলে। তেওঁ ইমান স্পীডত আছে, তেওঁ পিছত 4খন গাড়ী মহতিয়াই আহি আমাৰ গাড়ীখনৰ খুন্দা মাৰিছে। তেলৰ টেংকাৰ এখন গাড়ী। চিৰাঙৰ পৰা হেমলেট চন্দ্ৰ ৰয়ৰ ৰিপৰ্ট, অসম লাইভ 24। নাই কোনো